নাই এইটোতো আগতে কৈছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BPF প্ৰধান আমাৰ নেতা BTC প্ৰধানগৰাকীয়ে কৈছে যে যি 6 জনগোষ্ঠীৰ কথা কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হ'ব লাগে কিন্তু জনজাতিকৰণ হ'বলৈ যাওঁতে এক্সিষ্টিং ট্ৰাইবেল সকলৰ একো ক্ষতি হ'ব নোৱাৰে আমাৰো একেমত আমাৰ নেতাৰ যি কথা যে এক্সিষ্টিং ট্ৰাইবেল সকলৰ ক্ষতি নোহোৱাকৈ যাৰ যি অধিকাৰ সেইটো পাব লাগে আপোনালোকে দেখা পাইছে অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জ্যেষ্ঠ তথা অভিজ্ঞ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব এখন সৰ্বাংগ সুন্দৰ বাজেট আনিছে আৰু এই বাজেটখনে শৈক্ষিক দিশত অৰ্থনৈতিক দিশত সাংস্কৃতিক সকলো দিশকে সাঙুৰি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত সাঙুৰি এই এখন বাজেট প্ৰস্তুত কৰি উলিয়াইছে আৰু এই বাজেটৰ জৰিয়তে আমাৰ BTC অঞ্চলৰ যথেষ্ট উন্নয়নৰ কাৰণে কাম কৰিছে আপুনি দেখিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাৰণে 100 কোটি টকা ধাৰ্য কৰিছে শৈক্ষিক ক্ষেত্ৰত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যথেষ্ট বাজেটখনে সুফল আনিছে আৰু আমি ভাবো এই বাজেটখনৰ জৰিয়তে সমগ্ৰ অঞ্চল উপকৃত হোৱাৰ লগতে BTC তথা আমাৰ বাওঁসুঙুৰি অঞ্চল যথেষ্ট উপকৃত হ'ব আৰু মই ভাল পাইছো যেহেতু এইবাৰ যি CSB ৰিকুৱাৰমেণ্ট আমাৰ BTC অঞ্চলৰ যি ফৰেষ্টৰ ৰিকুৱাৰমেণ্ট চলি আছে আমাৰ বাওঁসুঙুৰি সমষ্টিতে এক্সাম চলি আছে আৰু সুন্দৰভাৱে এই প্ৰস্তুতিটো হৈ গৈছে মই CSBক ধন্যবাদ জনাইছো আমাৰ এই অঞ্চলৰ যুৱ প্ৰজন্মক ধন্যবাদ জনাইছো তেওঁলোকে আমাৰ প্ৰতি আস্থা ৰাখি আজি প্ৰায় 23-24-25 হাজাৰ ল'ৰা ছোৱালী ইয়াতে ইণ্টাৰভিউ দিবলৈ আহিছে গতিকে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু খুব নিকাহপূৰ্ণভাৱে সুন্দৰভাৱে এই এক্সামটো হৈ যিখিনি আমাৰ পোষ্ট আছে খুব সুন্দৰভাৱে চৰকাৰী চাকৰিত নিযুক্ত হ'ব বুলি আশা ৰাখিছোঁ